हेलो फ्रेंड्स मैं आपनालोকক प्रत्येकটো ভিডিওতে কৈ থাকো যে আপোনালোকে ৰানিং আগৰ স্ট্ৰেচিং নিশ্চয় কৰিব যদি আপোনালোকে স্ট্ৰেচিং নকৰাকৈ যদি ৰানিং কৰে তেতিয়া আপোনালোকৰ ইনজুৰি হোৱাৰ চান্স বহুত বেছি থাকে তো সেইকাৰণে আজিৰ ভিডিওটোত মই আপোনালোকক নিজে যিখিনি স্ট্ৰেচিং কৰো সেইখিনি মই আপোনালোকক দেখুৱাম বহুত বেছি নহয় 5-6 মিনিট মান কৰিলে হল স্ট্ৰেচিং তাৰ পিছত অলপমান আপোনালোকে এবিসি যেটো ড্ৰিল আছে অকনমান জাস্ট ৱাৰ্ম আপৰ কাৰণে কৰি তাৰ পিছত আপোনালোকে অনুশীলন ষ্টাৰ্ট কৰিব পাৰে আৰু এইখিনি বহুতে জানে যিসকলে জানে সেইসকলে ভিডিওটো চোৱাৰ কোনো প্ৰয়োজন নাই আজিসকলে নেজানে নতুনকৈ আহিছে যে স্ট্ৰেচিংখিনি আমি কেনেকৈ কৰিব লাগে অলপমান কনফিউজ হৈ থাকে সো সেইসকলৰ কাৰণে এই ভিডিওটো যিসকলে নেজানে সেইসকলে আপোনালোকে শেষলৈকে চাব যে প্ৰথমতে আমি আহি পেলাই ফিল্ডত কিদৰে স্ট্ৰেচিংখিনি কৰিব লাগে আৰু তাৰ পিছত আমি কেনেকৈ অকনমান ৱাৰ্ম আপ কৰিব লাগে তাৰ পিছত আমি অনুশীলন কৰিব এতিয়া যেহেতু গৰম দিনত বহুত বেছি ৱাৰ্ম আপৰ প্ৰয়োজন নাই অলপমান কৰিলে হল আৰু সেই অলপমান যদি আপোনালোকে কৰে তেনেহলে আপোনালোকৰ কি হ'ব ইনজুৰি নহয় আপোনালোকে ইনজুৰি পৰা বাচি থাকিব পাৰিব তো আপোনালোকক মই বহুত বেছি নেদেখাও যিকিটা ইম্পৰ্টেন্ট যিকিটা দৰকাৰ আছে আমাক সেইকিটা কৰিম এনেকুৱা নহয় যে বহুত দেৰি কৰি থাকিব লাগিব তেনেকুৱা নহয় 5-6 মিনিট মান কৰিলেই হল সেয়া যথেষ্ট মই আপোনালোকক সেইকিটাই দেখুৱাম যিকিটা মই নিজে কৰি থাকো আৰু এক্সট্ৰা আপোনালোকক একো নেদেখাও সো অলপমান আপোনালোকক 5-6 মিনিট মান স্ট্ৰেচিং এতিয়া দেখুৱাই যাম আপোনালোকে চাই যাব আৰু মনত ৰাখি যাব আৰু স্ট্ৰেচিং কৰোতে আপোনালোকে এটা কথা মনত ৰাখিব যে এফালৰ পৰা কৰি যাব যদি মই এতিয়া মূৰৰ পৰা আৰম্ভ কৰি যদি এফালৰ পৰা মই কৰি যাওঁ ভৰিলৈকে তেনেহলে মনত থাকি যায় কিন্তু মাজত ধৰি যদি আমি কৰো হাতৰ কৰিলো কঁকালৰ কৰিলো আকৌ যদি আমি ভৰি কৰিলো এনেকা যদি খেলিমেলিকে কৰো তেনেহলে অলপমান কি হয় পাহৰি যাব পাৰে সেইকাৰণে আপোনালোকে এফালৰ পৰা সিৰিয়ালি কৰি যাব কি হয় সিৰিয়ালি কৰি গলে আমাৰ মনত ৰাখিবলৈ ইজি হয় আমি এফালৰ পৰা কৰি গলে এতিয়া প্ৰবলেম নহয় সো সেইকাৰণে মই ষ্টাৰ্ট কৰিছো আপোনালোকে চাই যাব আৰু মনত ৰাখি ল'ব আৰু যদি প্ৰবলেম হয় আপোনালোকে প্ৰথমতে এদিন দুদিন কৰোতে ভিডিওটো লগাই লৈ কৰিব পাৰে তেতিয়া আপোনালোকে চাই স্ট্ৰেচিংখিনি কৰিব পাৰিব আৰু দুবাৰমান কৰিলে আপোনালোকৰ মনত থাকি যাব তাৰ পিছত আপোনালোকৰ কোনো প্ৰবলেম নাই সো আহক তেনেহলে ষ্টাৰ্ট কৰো সো স্ট্ৰেচিং ইমানখিনিয়ে যথেষ্ট ইয়াতকৈ আৰু বহুত বেছি কৰিবলগীয়া কোনো প্ৰয়োজন নাই ইয়াৰ পিছত আমি অকনমান কৰিব লাগিব এবিসি ড্ৰিল অকনমান কৰিব লাগিব বহুত বেছি নহয় অলপমান আৰু বেছি ভাগৰ লগাকে কৰিব নালাগে
অলপমান যাতে আমাৰ বডিটো ফ্ৰী হ'ব পাৰে, অলপমান যাতে ৱাৰ্ম আপ হয়, বাছ সেইখিনিৰ পিছতে আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিব পাৰে। মই সেইকেইটা আপোনালোকক কৰি দেখাই দিছোঁ, চাই থাকিব। তো ইমানখিনি আপোনালোকৰ কাৰণে যথেষ্ট, যিহেতু এতিয়া গৰম দিন, সেইকাৰণে বহুত বেছি সময় নালাগে আমাৰ ৱাৰ্ম আপ হ'বলৈ আৰু ষ্ট্ৰেচিং কৰিবলৈ বহুত বেছি সময় নালাগে। তো ইমানখিনি যথেষ্ট। আৰু শেষত এইখিনি হৈ যোৱাৰ পিছত শেষত একেবাৰে আপোনালোকে শ্ল' অকণমান জগিং কৰিব, 150-200 মিটাৰমান অলপমান জগিং কৰিব, তাৰপিছত আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিব পাৰে। যেনেকুৱা আপোনালোকৰ শ্বেডিউল আছে সেইধৰণে ষ্টাৰ্ট কৰি দিব পাৰে। এইখিনি আছিল আপোনালোকৰ ৰানিঙৰ আগত কৰিবলগীয়া ষ্ট্ৰেচিং আৰু এক্সাৰচাইজখিনি। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে ৰানিঙৰ পিছত কেনেদৰে বহি পেলাই যিখিনি আমি ষ্ট্ৰেচিং কৰোঁ সেইখিনি কি কৰিব লাগে সেইখিনি দেখাম। সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু মই যিখিনি কৰোঁ মই আপোনালোকক সেইখিনি দেখাম। এক্সট্ৰা এনেকুৱা নেদেখাওঁ যে যিখিনি মই বেলেগৰ পৰা লৈ বা তেনেকুৱা ধৰণৰ নেদেখাওঁ। যিখিনি মই নিজে কৰি আছোঁ সেইখিনি আপোনালোকক দেখুৱাম। বহুত বেছি নাথাকে, আপোনালোকৰ ৰানিঙৰ পিছতো 10-15 মিনিট সময় কৰিলে যথেষ্ট। বাকী আপোনালোকে এইখিনি সদায় কৰিব নিজৰ ৰানিঙৰ আগত। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালকৈ বুজি পালে। আৰু এনেদৰে আপোনালোকে ৰানিঙৰ আগত সদায় ৱাৰ্ম আপৰ ষ্ট্ৰেচিং কৰিব, তাৰপিছত আপোনালোকে ৰানিং ষ্টাৰ্ট কৰিব। আৰু যদি এইখিনি আপোনালোকে ফ'ল' কৰে তেতিয়া কিবা আপোনালোকৰ ইঞ্জুৰিৰ পৰা বাচি থাকিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে ষ্ট্ৰেচিংখিনি নিশ্চয় বুজি পালে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।